কি আছে আজিলৈকে ৰাজহুৱা কৰা নাই। ইভেন বিটিচি এছেম্বলিত পাছ কৰাৰ আগত কেবিনেট বহিলে তাৰ পিছতো যিবিলাক 125th এমেণ্ডমেণ্ট বিল 2019 কি আছে কি নাই এইটো কিন্তু আন্ধাৰত ৰাখিছে। এইটোক আমি সদৌ আদিবাসী ছাত্ৰ সন্থাই ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ। ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী লেড গভৰ্ণমেণ্ট তথা হিমন্ত বিশ্ব শৰ্মা অলিৰ লেড গভৰ্ণমেণ্ট ইন আছাম, লগতে BTR যিটো UPPL BJP গভৰ্ণমেণ্ট যিটো অট'নমাছ কাউন্সিল চলাইছে, দেৱলাল গাৰোছা ডিমা হাছাও অট'নমাছ কাউন্সিল তথা আমাৰ কাৰ্বি আংলঙৰ তুলিৰাম যিটো BJP শাখাধীন অট'নমাছ কাউন্সিল আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অতি শীঘ্ৰে যদি অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু যদি এইবিলাক অট'নমাছ কাউন্সিল বিশেষকৈ আদিবাসী জনগোষ্ঠীৰ এটা মেকানিজম বনাই এতিয়া কাউন্সিলত এটা মিটিঙত পাছ কৰক আৰু 6 শিডিউল এৰিয়াত লাইক ডিমা হাছাও, কাৰ্বি আংলং আৰু BTRত ইমিডিয়েট আমি ৰিজলিউশ্যন ল'ব কৈছোঁ এক্সিকিউটিভ কমিটিক। আৰু আমাৰ এটা মেকানিজম বনাব লাগে যে কাউন্সিলে, অট'নমাছ কাউন্সিলে যে অতি শীঘ্ৰে আমাৰ আদিবাসীসকলৰ বাগানত থকা বা বস্তিত থকা আদিবাসীসকলক মাটি দিয়া প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। অন্যথ এইবাৰ BTR ইলেকশ্যনত হওক বা 26ৰ ইলেকশ্যনত অসম চৰকাৰ বা যিকোনো ৰাজনৈতিক দল যিটো 8 ইয়াৰ্ছ অফ ইণ্ডিপেণ্ডেঞ্চ আমাক যিটো ৰাম ঠগন দি আছে তাৰ উত্তৰ এইবাৰ BTR আৰু 26ৰ ইলেকশ্যনত পাব। যিহেতু আমাৰ পদিনাক লেড জাতীয় নায়কৰ নেতৃত্বত বিভিন্ন আন্দোলনবিলাক ষ্টাৰ্ট হৈছিলে আৰু এই আন্দোলনটো এতিয়া আমি একটা গণতান্ত্ৰিক হিচাপত লৈ যাম। এক চাইডত আমি ৰাজনৈতিকভাৱে এতিয়া অসমত আন্দোলন আৰম্ভ কৰিছোঁ আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত। আৰু এই আন্দোলনটো এনেকুৱা ভয়ানক পৰিস্থিতি লৈ যাব যে হিমন্ত বিশ্ব শৰ্মাই হওক, নৰেন্দ্ৰ মোদী হওক, এই আন্দোলনটো আদিবাসীক ৰখাব নোৱাৰিব আৰু বহুত তীব্ৰ হ'ব আৰু ইয়াৰ প্ৰত্যুত্তৰ পাব যদি অতি শীঘ্ৰে জনজাতিৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰক। এতিয়াও টাইম আছে। ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি আপিল কৰিছোঁ মাটিৰ পটা দিয়া মেকানিজমবিলাক বনাওক, লগতে কাষ্ট চাৰ্টিফিকেটৰো যিটো বৰ্তমান আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল আছে এইটো আপগ্ৰেডেড হ'ব লাগিব, অট'নমাছ কাউন্সিল হ'ব লাগিব। আমাৰো নিজৰ এটা কাউন্সিল যিটো হ'ব এইটো আমাৰ এটা মেকানিজম হয় যেনেকুৱা কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও, BTR যেনে অট'নমাছ, অন্যান্য যিবিলাক সোণোৱাল কছাৰী হওক, জাতিৱা মিচিং একৰ যেনেকুৱা আছে এনেকুৱা মেকানিজম বনাই দিলেহে আমি এইবাৰ সেইকাৰণে সকীয়াই দিছোঁ। এতিয়া সময় আছে, যদি নকৰে আমাৰ অলৰেডি পলিটিকেল আন্দোলন আৰম্ভ হৈ গ'ল। একদম আমি এইবাৰ BJP চৰকাৰক বিদায় দিম। যেনেকৈ আমি দিল্লীত ছেপ্টেম্বৰ মাহত কৈছিলোঁ, হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছিলোঁ দিল্লীৰ প্ৰেছ মিটত যে আমাক যদি অসমৰ আদি অতি শীঘ্ৰে জনজাতিকৰণ নিদিয়ে, অট'নমাছ কাউন্সিল মাটিৰ পট্টা কাৰ্ড চাৰ্টিফিকেট আমি ঝাৰখণ্ডত 10,000 আশা কৰ্মীলে হাৰাম বুলি কৈছোঁ। আমি হাৰাই দেখাই দিলোঁ, প্ৰমাণ হ'ল। তো এতিয়া মই সকীয়াই দিয়া উচিত, এতিয়াও সময় আছে। সময় ট্ৰেইনক আমি হিমন্ত বিশ্ব শৰ্মাক এতিয়াই আহ্বান জনাই সময় ট্ৰেইনত সময়ত ধৰিবলৈ অনুৰোধ কৰিছোঁ, নহ'লে একবাৰ ট্ৰেইন যদি গুচি যায় আজি আমি অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি হৈ আৰু লগতে জানি চাক্তি হৈ আজি আমি গুৱাহাটী চঞ্চলত ধৰ্ণা দিবলৈ আজি আহিছোঁ, য'ত নেকি অসমৰ মুখ্যমন্ত্ৰী কৈছিল যে অসমৰ আদিবাসী আৰু ধৰ্ণা দিব নালাগিব। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে আজি যি জনজাতিকৰণ আন্দোলন আমাৰ প্ৰাক্তন নেতাসকলে আছিল, আমাৰ শ্বহীদ আদিবাসী জাতীয় পিতা জাষ্টিন লাকড়া, লগতে আমাৰ ভাস্কৰ চাৰমাৰ্কো, আমাৰ জাতীয় নায়ক আমাৰ প্ৰদীপ নাগ যেনেকুৱা ধৰণৰ কৈছিল আদিবাসীসকলক জনজাতিক অতি শীঘ্ৰে দিব লাগে, লগতে আদিবাসীসকলৰ মাটি পাট্টা দিব লাগে। আৰু লগতে আমাৰ অসম আদিবাসী ছাত্ৰ আমাৰ দাবী আছিল যে আমাৰ আদিবাসীসকলৰ কাষ্ট চাৰ্টিফিকেট শুদ্ধভাৱে দিব লাগে। আজি BJP চৰকাৰক আমি সকীয়াই দিছোঁ আৰু তাক কৈছোঁ আমি যে বাগানত যেতিয়া যাব বা আদিবাসী গাঁও অঞ্চলত যাব আপুনি চাৰ্টিফিকেট লৈহে যাব, অন্যথা আদিবাসী গাঁৱত আপুনি নসমাব। আদিবাসী ছাত্ৰ সন্থা আমি সকীয়াই দিছোঁ, যিকোনো পৰিস্থিতি হ'ব এইটো আপোনাৰ দায়। অসম আদিবাসী ছাত্ৰ সন্থা আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ, আজিৰ পৰা আমি অনুৰোধ নকৰিম। আজিৰ পৰা অসম আদিবাসী ছাত্ৰ সন্থাৰ গাঁৱে গাঁৱে আমাৰ বাগানে বাগানে এই BJP খেদা আন্দোলন আৰম্ভ হ'ব আৰু প্ৰত্যেক গাঁৱৰ পৰা BJP নেতাসকলক
এই কাস্ট সার্টিফিকেট এসটি আর আমার মাটি পাট্টা কার্বি আলং ডিমা হাসার থাকা আদিবাসী আর অন্যান্য থাকা আদিবাসী সকলক আমার আজি বার্থ সার্টিফিকেট পাওয়া নাই এইটো কেতিয়া দিব এটা জবাব দিব লাগিব। আর হদক্ষম আদিবাসী ছাত্র সন্থা যেনেকে ধৰা ধারাবাহিকভাৱে আন্দোলন কৰি আছে আমাৰ বিভিন্ন ইস্যু আছে আজি আমাৰ বিভিন্ন ইস্যুত আমাৰ য'ত 3% আমি য'ত আমাক যিটো কোটা আছে এই 3% আমাক জাগা দিয়া নাই এই জাগাটো কোনে লৈ আছে অসমৰ মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন সুধিছো কাৰণ আজি অসমৰ প্ৰত্যেক জিলা আমি দেখিবলৈ পাইছো আমি বাগানবিলাক বন্ধ হৈ আছে এই বাগানবিলাক বন্ধ হোৱাতে বহুত শ্ৰমিক আজি অসমৰ পৰা বিদেশলৈ যাব লগা হৈছে আৰু এই অসম চৰকাৰে বিচাৰে আদিবাসীসকলক যেনে তেনে কৰে অসমৰ খালী কৰা যি ষড়যন্ত্ৰ এইটো বন্ধ হ'ব লাগে। আমি 2 দিন আগে কাৰ্বি আলং ভিজিট কৰিছিলো নাগালেণ্ড বৰ্ডাৰত আমাৰ যি বাগান আছে এই বাগানটো কাটি দুষ্কৃতীসকলে দখল কৰি বাগান মাটি দখল কৰিছে এইটো কোনে উদ্ধাৰ কৰিব। অসমৰ মুখ্যমন্ত্ৰীক আহ্বান কৰোঁ আমি যে এইবিলাক সমস্যা নাগালেণ্ড এৰিয়া অৰুণাচল ভূটান যিমান বৰ্ডাৰ এৰিয়াত আছে আদিবাসী কোকৰাঝাৰ অঞ্চলত যিমান 1996ত গণ্ডগোল হোৱাৰ পিছত আজিলৈকে মাটি পোৱা নাই তাতে আমাৰ UPP চৰকাৰ কৈছিল 1 বছৰতে বা 6 মাহতে মই আপোনালোকে মাটি পাটা দিম আদিবাসীসকলৰ সমস্যা সমাধান কৰিম কিন্তু আজি আমি আপোনালোকে দেখিব জাষ্টিন লেকৰাৰ গাঁৱত যিটো জাষ্টিন লেকৰাৰ জন্ম হৈছিল এইটো গাঁৱত আপোনালোকে যাব তাতে সুইজাৰলেণ্ড বনাই থৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই। এই সুইজাৰলেণ্ডটো আপোনালোকে দেখাওক উন্নতি য'ত আজি আপোনালোকে দেখিছে বড়ো মানুহ সুৰক্ষিত নাই ব্ৰিটিছিত বড়ো জাতি সুৰক্ষিত নাই য'ত বড়ো জাতিৰ মাটি যদি আজি আদানীক দি আছে আদিবাসীসকলক কি কৰিব ব্ৰিটিছি চৰকাৰে আদিবাসীসকলক কি কৰিব আজি আদিবাসীসকলক অতি শীঘ্ৰে মাটি দিব লাগিব অন্যথা আমি অসম আদিবাসী ছাত্ৰ সন্থা যেনেকৈ আমাৰ এডভাইজাৰে কৈ গ'ল আমি বিজেপি চৰকাৰক ৱাৰ্ণিং দিছিলো আজি ৱাৰ্ণিং নহয় হাতে কামে আমি দেখাই দিম এইখিনি কৈ মই চৰকাৰক ধিক্কাৰ দিছো।